পেটে ভাতে খাই থকা সকলৰ বাবে বাজেটত একো নাই। শিক্ষাত পুঁজি হ্ৰাস নিৰ্মলা সীতাৰমণৰ বাজেটত। গ্ৰামোন্নয়নতো হ্ৰাস পুঁজি। বাজেটৰ 40% ধনেই আহিব জনতাৰ কৰৰ পৰা। অথচ পুঁজিপতি গোষ্ঠীৰ পৰা সংগ্ৰহ কৰিব মাত্ৰ 17% কৰ। বাজেটত ধন নাই অসমৰ বান গৰাখহনীয়া ৰোধৰ বাবে। কেন্দ্ৰীয় বাজেটক লৈ সৰব সোচ্চাৰ প্ৰদেশ কংগ্ৰেছ। নৰেন্দ্ৰ মোদী বিজেপিৰ প্ৰিয় মিত্ৰ সেইটো হৈছে কি কৰ্পোৰেট গোষ্ঠী। আদানীয়ে কওক আম্বানীয়ে কওক আৰু এনেকুৱাকে ভাৰতবৰ্ষৰ যিটো কৰ্পোৰেট গোষ্ঠী, এই কৰ্পোৰেট গোষ্ঠীৰ পৰা কিন্তু কৰটো কমকে লৈছে। তেওঁলোকৰ পৰা মাত্ৰ 17% ল'বলৈ ঠিক কৰিছে। হুৱেৰেজ আমাৰ দৰিদ্ৰ মানুহৰ পৰা 18% আৰু 22% আমাৰ পৰা ল'বলৈ ঠিক কৰিছে। কিন্তু কৰ্পোৰেট গোষ্ঠীয়ে যোনে দিব পাৰে তেওঁলোকৰ পৰা কিন্তু কমকে ল'বলৈ ঠিক কৰিছে। গতিকে ইয়াৰ শনিবাৰে বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণে দাখিল কৰিলে 2025-26 বৰ্ষৰ বিত্তীয় বাজেট। বাজেটক ইতিমধ্যে শাসক পক্ষই জনমুখী আখ্যা দিয়াৰ বিপৰীতে কঠোৰ সমালোচনা কৰিছে বিৰোধী পক্ষই। এইবাৰ নতুন বাজেটক কঠোৰ সমালোচনা কৰি সংবাদমেল প্ৰদেশ কংগ্ৰেছৰ। পুঁজিপতি গোষ্ঠীক আকৌ সকাহ দিলে। আগতেতো সকাহ দিছেই, এইবাৰ আকৌ সকাহ দিছে এই বাজেটখনে। গতিকে বেচিকেলি এই বাজেটখন হৈছে এখন পুঁজিপতি বাজেট। 1 নম্বৰ। 2 নম্বৰ কথাটো এতিয়া যি ধৰণে টকা আহিলে বাজেটৰ টকাটো খৰচ কেনেকৈ কৰিব। খৰচ কৰাটো আপোনালোকে খৰচ কৰা শিতানবিলাক যদি চাই আপোনালোকে দেখিব যে পেনশ্যনত 4% খৰচ কৰিব, আদাৰ এক্সপেণ্ডিচাৰত 8% খৰচ কৰিব। চাব দেই, চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিম ইয়াত আটাইতকৈ বেছি খৰচ কৰিব লাগিছিল। ইয়াত যিবিলাক চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম বিভিন্ন ষ্টেটত চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিমবিলাক চলি আছে, যেনেকৈ MGNREGA কওক, যেনেকৈ জল জীৱন মিছন কওক বা এনেকুৱা যিবিলাক আছে যেনেকৈ নেশ্যনেল হাইৱে কওক, এই চেণ্ট্ৰেলি স্পন্সৰ্ড স্কিমবিলাকত আটাইতকৈ বেছি টকা খৰচ কৰে। তেতিয়া ৰাইজ উপকৃত হ'ব। কিন্তু তাত কম টকা খৰচ কৰিবলৈ ঠিক কৰিছে। তাত মাত্ৰ 8% খৰচ কৰিবলৈ ঠিক কৰিছে। দেওবাৰে ৰাজীৱ ভৱনত এক সংবাদমেল সম্বোধন কৰি কেন্দ্ৰীয় বাজেটক লৈ সৰব হয় কংগ্ৰেছ নেতা ৰিপুণ বৰা। সংবাদমেলত ৰিপুণ বৰাৰ পৰিসংখ্যা, বাজেটত ধাৰ্য কৰা সৰ্বাধিক 40% ধনেই আহিব কৰৰ পৰা। কেৱল 17% ধনহে সংগ্ৰহ কৰিব পুঁজিপতি গোষ্ঠীৰ পৰা। ইনকাম টেক্সৰ পৰা আহিব 22%, ইউনিয়ন এক্সাইজৰ পৰা আহিব 5%, GST আৰু আদাৰ টেক্সৰ পৰা আহিব 18%, কৰ্পোৰেট টেক্সৰ পৰা আহিব 17%, কাষ্টমৰ পৰা 4%, নন ডেট কেপিটেল ৰিচিপ্টৰ পৰা 1%, নন টেক্স ৰিচিপ্টৰ পৰা 9% আৰু বৰোয়িং এণ্ড আদাৰ লাইবিলিটিজ 24%। এতিয়া আপোনালোকে চাওক 3টা মেজৰ বস্তু ইয়াত। বাজেটখনত হৈছে কি যিটো জনসাধাৰণৰ মূৰত মাধমাৰ মাৰি এই বাজেটৰ টকা সংগ্ৰহ কৰিবলৈ পৰিকল্পনা লোৱা হৈছে। ইফালে নতুন বাজেটত কেইবাটাও গুৰুত্বপূৰ্ণ শিতানত পুঁজি কৰ্তনক লৈ সৰব ৰিপুণ বৰা। ৰিপুণ বৰাই দাঙি ধৰা তথ্য অনুসৰি বিগত বৰ্ষত শিক্ষাত ধাৰ্য হৈছিল বাজেটৰ 2.6% ধন। কিন্তু নতুন বাজেটত হ্ৰাস কৰা হ'ল 2.53%লৈ। একেদৰে গ্ৰামোন্নয়নত বিগত বৰ্ষত ধাৰ্য হৈছিল 5.51% ধন। কিন্তু নতুন বাজেটত হ্ৰাস কৰা হ'ল 5.26%লৈ। আটাইতকৈ আমাৰ স্বাস্থ্য আটাইতকৈ দৰকাৰী বস্তু, কিন্তু স্বাস্থ্যৰ শিতানত চৰকাৰে পুঁজি কৰ্তন কৰিছে বাজেটত। এডুকেশ্যন, শিক্ষা কিমান দৰকাৰী, কিমান জৰুৰী, শিক্ষাত কৰ্তন কৰিছে। আপোনাৰ এগ্ৰিকালচাৰ কিমান আমাৰ দেশখনৰ অন্নদাতা, অন্নদাতাসকলে এগ্ৰিকালচাৰ নহ'লে আমি খাই জীয়াই থাকিম কি? আমি কি খাই জীয়াই থাকিম? কিন্তু তাত কৰ্তন কৰিছে। আৰু আটাইতকৈ ডাঙৰ কথা ৰুৰেল ডেভেলপমেণ্ট, গ্ৰাম্য উন্নয়নতো হায়েষ্ট পুঁজি কৰ্তন কৰিছে। কিমান? 75,133 মানে টকা কৰ্তন কৰিছে। একে সময়তে অসমৰ বাবে নামৰূপ সাৰ কাৰখানাৰ নামত নাম কিঞ্চিত ঘোষণা দিয়ে দায়িত্ব সামৰাৰ অভিযোগ কংগ্ৰেছৰ। ৰিপুণ বৰাৰ অভিযোগ, বিহাৰৰ বাবে বিভিন্ন শিতানত হাজাৰ হাজাৰ কোটি টকা ঘোষণা কৰা হৈছে বাজেটত। অথচ অসমৰ বান সমস্যাৰ বাবে ফুটা কৰিও ধাৰ্য কৰা নহ'ল মোদী চৰকাৰৰ নতুন বাজেটত। তাৰোপৰি ইয়াত এইটোতো পুৰা 100% চেণ্ট্ৰেল নহয়, 40% আমাৰ টকা থাকিব ইয়াত।
আমাৰ অসমৰ ৰাজ্যৰ টকা থাকিব 40%, 60% হে চেন্ট্ৰেলে দিব। আৰু এইটো বেলিকে আমি আপোনালোকক যোগেদি ক'ব খুজিছো, মুখ্যমন্ত্ৰীক আমি ক'ব খুজিছো, তেওঁ যে কালি ইমান উৎসাহ প্ৰকাশ কৰিছে, তেওঁক আমি আমাৰ এই প্ৰশ্নটোৰ উত্তৰ দিয়কচোন যে এই প্ৰজেক্টটোৰ আগতে যেটো আমাৰ ব্ৰহ্মপুত্ৰ ভেলী ফাৰ্টিলাইজাৰ কৰ্পোৰেচন লিমিটেড আছিল, এইটো প্ৰজেক্টে 2023-24 চনত 2022-23 2.23 লাখ মেট্ৰিক টন ইউৰিয়া প্ৰডাক্ট কৰিছিলে। আৰু তাই এবছৰৰ পিছত ইয়াৰ প্ৰডাকশনটো কমিলে, কিমান কমিলে 1.80 লাখলৈ হ'ল। এই এক বছৰত এই কমাৰ অজুহাতত নীতি আয়োগে এই প্ৰজেক্টটো বন্ধ কৰিবলৈ দিছে। নীতি আয়োগে এই প্ৰজেক্টটো বন্ধ কৰিবলৈ দিছে। কিন্তু আজি বিজেপি চৰকাৰে এই বিষয়ে একো বাজেটতো একো কোৱা নাই। বাজেটত ক'ব লাগিছিলে যে নীতি আয়োগে কৈছে যদিও আমি নামানো, এই প্ৰজেক্টটো আমি আৰু মডাৰ্নাইজ কৰিম, এই প্ৰজেক্টটোত আমি আৰু টকা দিম, এই প্ৰজেক্টটো আৰু আমি কাৰ্যক্ষম কৰিম, এই কথাটোতো কোৱা নাই। তাৰমানে আমাৰ এটা প্ৰজেক্ট মৰিব আৰু এটা প্ৰজেক্ট দিব, সেইটো কেতিয়া দিয়ে তাৰ ঠিক নাই, তাৰো 40% আমি দিব লাগিব।